সৰ্বজন আমাৰ বচন ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ হে ৰাতিপুৱা শুই উঠি ঘটিলো তালৈ পানীৰ বাবে লাইন পাতো হাৰি হাৰি কৈ বাথৰুম যাওঁ বুলি টাৱেল চাবলৈ তাতো দেখোন মানুহ আছে জুম বান্ধি ৰৈ কি যে ভাই দিগদাৰি কাম কৰো বেচৰকাৰী দেৰিকৈ অফিচ সোমাই খাওঁ বছৰ গালি কৃষ্ণ তই কিন্তু কোনোবা দিনা মৰিবি ইয়াত মৰিবলগীয়া কি আছে বা তই এইবোৰৰ পৰা আজিলৈকে আঁতৰি থাকিলি কাৰণে ভাল ল'ৰা এটা গোটাব নোৱাৰিলি আৰু এতিয়ালৈকে এনেকৈয়ে আছ মই সেইবোৰ কৰিবলৈ নাই মই ভাল ল'ৰা এটা বিচাৰি উলিয়ামে চাবি আৰু এটা কথা আমাৰ এখেত ডাঙৰ অফিচাৰ ভাড়া ঘৰত থাকো বাবে জিতি মানুহ বুলি নাভাবিব কি পাগলীয়া আচৰিত হোষ্টেলৰ পৰা ফোন কৰিছে তাই হোষ্টেল পোৱা নাই এই কেমতাৰ বৰাৰ পৰা একো নহ'ব একো কামৰ মানুহ নহয় নিষ্কৰ্মা থাৰ্ড ক্লাছ বাজে অথনিয়ে মাতিলো এতিয়ালৈকে দেখা দেখি নাই ইফালে মোৰ ঘৰত বিদ্ৰোহৰ অগ্নি জ্বলি উঠিছে সেই অগ্নি মই নিৰ্বাপিত কৰিম কেনে পাটোৱাৰী আপুনি ইয়াত নহয় হে এই মানুহ এগৰাকী লগ কৰিবলৈ আহিছিল মোৰ ভাড়া ঘৰত আপুনি লগ পাব পৰা মানুহ কাৰণ আপোনাক লগ পোৱা কাৰণবোৰ সাধাৰণতে চিধা নহয়তো নহয় হে আপোনাৰ ওপৰৰ মানুহজনীক লগ কৰিবলৈ আহিছিলোঁ মোৰ ওপৰত নহয় মানে আপোনাৰ ওপৰৰ ভাড়াঘৰত থকা মাষ্টৰনীজনীক লগ কৰিবলৈ আহিছিলোঁ মানে মোৰ ল'ৰাটোক অকণমান সহায় কৰি দিব লাগে কিন্তু নাই হে বৰ অহংকাৰ আচলতে চিত্ৰ পাটোৱাৰীক চিনি পোৱা নাইতো হেৰি কাকতি আপুনি এটা কাম কৰকচোন এই মাষ্টৰনীজনীক আপোনাৰ ভাড়াঘৰৰ পৰা উলিয়াই দিয়ক মই বেলেগ ভাড়াতীয়া ঠিক কৰি দিম নহয় নাই বেয়া নাপাব অন্য কোনো কমপ্লেইন নাইতো মই খেদি দিব নোৱাৰিম চুক্তি থাকে না কমপ্লেইন যদি পাওঁ তেতিয়াহ'লে বেলেগ কথা ঠিক আছে হ'ব দিয়ক মই যাওঁ তাই কেনেকৈ চাকৰি কৰে মই চাই লওঁ পাটোৱাৰী আপোনালোকৰ কথা এটা আছিল কওকচোন আপুনি মোক অকণমান সহায় কৰি দিব লাগে আৰে কওক না কি সহায় কৰিব লাগে মানে কেছটো হ'ল কি এইবাৰ মই নিৰ্বাচন খেলিম বুলি ভাবিছোঁ তাকে আপোনাৰ সহায় লাগিব চিন্তা নকৰিব মই আপোনাৰ লগতে আছোঁ আৰু মই আপোনাৰ লগত থকা মানে আপুনি ইলেকশ্যন জিকিলোঁ বুলিয়ে ধৰক জানো সেইকাৰণে কৈছোঁ হ'ব দিয়ক মই যাওঁ পিছে খবৰটো দিব নিৰ্বাচন খেলিবলৈ যেনেকৈ ভাল মানুহৰ প্ৰয়োজন ঠিক তেনেকৈ চোৰ ডকাইত বজ্জাতৰ হাড্ডিৰো প্ৰয়োজন চিত্ৰ পাটোৱাৰী ল'ৰা ডাঙৰ মানুহ আহিলে উঠি দিব লাগে বুলি জাননে নাই প্ৰথম কথা মই ঐ ল'ৰা নহয় মোৰ নাম গজেন ওৰফে কুমাৰ জিজে আৰু গোটেই চকীখন খালী আছে বহিলেই হ'ল নহয় বৰ মুখটোৰ মই কোন চিনি পাইছনে নাই আপুনি মই কোন চিনি পাইছে নাই মই এইখন ঘৰৰ মূল মালিকনীৰ মাহীয়ে ময়ো এইখন ঘৰৰ মূল মালিকৰ ভাগিনীয়ে এই কমলাৰ যে ক'ৰ পৰা উন্নতি হ'ব নহয় এনেকৈ ঘৰত আহি আলহী গীত মিলাই থাকিলে কেনেকৈ যে উন্নতি হ'ব নহয় মই যদি আলহী হওঁ আপুনিনো কোনখন ঘৰ মামা হয় ফেকু মামা মোক বহুত মৰম কৰে ৰহ আজি মই তোক খেদি আছো অনবৰতে খালি খায়ে থাকে মই বাৰু খায়ে মুখখন বন্ধ ৰাখোঁ আপোনাৰখনটো নৰয়ে খালি বক চলিয়েই থাকে ৰহ মই আজি তোক চাই ল'ম ৰহ মোক কিটো চাব মইতো লুকাই থকা নাই এই সোপা বকে আৰু ভোক লগাই দিলে খাই
হেৰি কওক বলক বলক মানুহজনে একদম তত দিয়া নাই ইটোৰ পিছত সিটো ফোন নকবহে মোকো মানে ফোনত ইচ্ছা দম দিছে মই হেনো দায়িত্ব নুবুজো একদম লেহেমীয়া টেঙৰ চৈতান এইবিলাক মানুহক এনেকুৱা কৰিব লাগে নে ইলেকশ্যনত উঠিব খুজিছে অলপ ভদ্ৰ হ'ব লাগে নম্ৰ হ'ব লাগে হ'ব দিয়ক কাকতিৰ স্বভাৱটো দেখোন জানেই বলক 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 গেলা গেলা গোন্ধাইছে দেখোন হে আপোনাৰ বয়সৰ গুণ নেকি এই নহয় ক'ৰবাত ভোবলা চবলা আছে কিজানি সেইজন আহিছে তেওঁ আহিলে গোন্ধাবই হয় না পাটোৱাৰী ক'ৰ পৰা এই কাকতিৰ ঘৰৰ পৰা আহিলো তাৰ মানে কাকতে আপোনাৰ ওচৰত আশ্ৰয় ল'লেই হৰি আপুনিতো শেষ পৰ্যায়ৰ মানুহ কাক কেনেকৈ মেনেজ কৰিব লাগে কাক কেনেকৈ দম দিব লাগে কাক কাক কেনেকৈ ভাগ কৰিব লাগে সেয়াহে আপোনাৰ কাম সেই নহয় কাউণ্ট এখেতকতো আপুনি চিনি পোৱা নাই এখেত চিত্ৰ পাটোৱাৰী কাকতিৰ ঘৰত দুবাৰমান লগ পাইছো হেৰি আপুনি কাকতিতকৈ হাৰামি নে আপুনিও কম হাৰামি নহয় কিন্তু হাৰামিৰ ক্ষেত্ৰত যদি আপুনি ধৰা খাপ এখেত ফেটি বৰ বিষ বোলে কেলে নোলাজিছে হেৰি মানুহে তেনেকে কয় আৰু দিয়কচোন মই নিমিত্তহে মাত্ৰ আচলতে বহুতে চিনি নাপায় কাকতিৰ ভাড়া ঘৰতে থকা মাষ্টৰনী এজনীৰ সহায় বিচাৰিছিল চিনি নাপালে না কৰি দিলে তাইকো এই চিত্ৰ পাটোৱাৰী পৰিচয়টো দিব লাগিব আচলতে মানুহবোৰে বুজি নাপায় হৃদয়ংগম কৰিব নোৱাৰে তাৰ মানে কাৰোবাৰ বেয়া দিন আৰম্ভ হৈ গ'ল এৰা মই অৱশ্যে কাকতিক কৈছো ইলেকশ্যনত মই তেওঁৰ লগতে আছো বাৰু মই এতিয়া গৈ থাকো দিয়ক এই হৃদয়ংগম বৰ বিপদজনক নেকি বাৰু বিপদজনক মানে সাংঘাতিক বস্তু বলিয়া কুকুৰক বিশ্বাস কৰিব পাৰিব কিন্তু এইজনক বিশ্বাস কৰিব নোৱাৰি বলক 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 কি জানো গেলা গেলা গোন্ধাইছে বলক বলক মোক মাতিছে তোমাকে মাতিছো বাৱা ওৰা মই ইমান লম্বা চওড়া মানুহটো ইয়াতে থিয় হৈ আছো তুমি মাত এষাৰ দি যাব নোৱাৰা নহয় মানে মই মনে কৰা নাই হয় নেকি মোক মন কৰা নাছিলা বাৰু হ'ব দিয়া আমি কিন্তু ভাড়া ঘৰলৈ কোন আহিছে কোন গৈছে অনবৰতে মন দি থাকিব লাগে অ'কে যি কি নহওক এতিয়া কথা হ'ল ভাড়া দিম আকৌ এইকেইদিনতে দিম ৰ'বাচোন ৰ'বা এইকেইদিন বুলি কৈ থাকোঁতে কিমান দিন পাৰ হ'ল অৰা 2 মাহ পাৰ হ'ব হ'ল মানে বজাৰ অকণমান বেয়া চলিছে বজাৰ কিহৰ বজাৰ তুমিতো দোকান দিয়া বা বেপাৰ কৰা বুলিতো নাজানো মই জনাত তুমি কোনোবা অফিচাৰে হয় মানে হেৰি আকৌ এই যে অৱশ্যে অফিচাৰৰো বজাৰ এখন আছে বুলি জানো কমিশ্যনৰ বজাৰ টেবুলৰ তলৰ বজাৰ খামৰ বজাৰ বজাৰ বেয়া হ'বই যিহে দিনকাল পৰিছে বহুত বিলাকে এই বজাৰত বেপাৰ কৰিবলৈ গৈ জেলত সোমাই থাকিব লগা হৈছে মোৰ ভাড়াৰ পইচা কেইটা কিন্তু সেই লেতেৰা পইচা কেইটাৰে নিদিবা দেই মোক দৰমহাৰ পইচাৰে দিলেও হ'ব দিম আকৌ এইকেইদিন নাই আজি ৰাতিৰ ভিতৰত যদি মই পইচা নাপাওঁ নহয় মই কি কৰোঁ চাই থাকিবা এই হেমন্ত কাকতি ভালত ভাল বেয়াত জংকাল বুজিলো কি বুজিলা ভালত ভাল মই বেয়া দেখা নাই সেইটো বুজিব লগা কথা নহয় বুজিব লগা কথা হ'ল সন্ধিয়াৰ ভিতৰত মই ঘৰ ভাড়া পাব লাগিব এতিয়া গাব লগা লুগু আৰু এই বজ্জাতৰ হাড্ডি দুটালৈ ৰৈ ডিঙি চিঙি বিষাই গৈছে ভাই ইহঁত আহক আজি দুইটাকে মই কিবা এটা কৰিম এনেকৈ মুখ ফুলাই থাকিব নালাগে সেইবোৰ একো ডাঙৰ কথা হোৱা নাই কেনেকৈ ডাঙৰ কথা নহয় মাহী সেইদিনাখনে ৰাস্তাত সেই শৰ্মানী বোলাজনী গৈ পেলাই এনেকৈ গবা মাৰি ধৰিলে তাৰপিছত শুনাচোন সেই যে ভাড়া ঘৰৰ মাইকী মানুহজনী চকুটোত দেখোন গৈ এনেকৈ ফুৱাই দিছে তাৰপিছত তুমি কোৱা একো ডাঙৰ কথাই হোৱা নাই তেনেকৈ দেখোন কথা ধৰি ততেই নাপাবি য'ত ধৰিব লাগে ত'ত ধৰ ইলেকশ্যন খেলিবলৈ লৈছে এতিয়া গোটেই পইচাবোৰ ইলেকশ্যনত খৰচ হ'বনে নাই জিকিলেতো বাচিলেই আৰু হাৰিলে টকাবোৰ এনে যাবনে নাই
তেওঁৰ পইচা তেওঁৰ কথা মইনো কেনেকে কওঁ কোৱাচোন উখ ৰাম মইনো কৈ আছো কি শুন পেঞ্চনৰ নামত পোৱা গোটেই টকাবোৰ তোৰ হাতলৈ লৈ আহ নহলে ইলেকশ্যনত উঠা বন্ধ কৰি দে সব পইচা পানীত পৰিব যদি উঠেও এটা টকাও খৰচ কৰিব নিদিবি মই আকৌ তেওঁক কেনেকৈ ক'ম কেনেকৈ ক'ম মানে তই ঘনীয়ে ঘনে নহয় ঐ ৰচোন ঘৰ ভাড়া পইচাবোৰ কোনে লৈও একেটাই লয় আৰু এই হিচাপ ৰাখে তাৰমানে তোৰ হাতত এটকাও নাই ন তই একেবাৰে সন্ন্যাসী হৈ আছ ভাড়া ঘৰৰ পইচাবোৰ নিজৰ হাতলৈ আন কিয় সন্ধ্যাই দেখোন চায়ে আছে সেইটোৱেই তোৰ সমস্যা তোৰ বোৱাৰীহে হয় বোৱাৰীক কোনদিনা নিজৰ হ'ব পাৰে এনেই মামাকৈ চেলাই থাকে তই পিঠিত ধুলি কি নাই সেই বুঢ়ীজনী বুলি ভেকাহি মাৰি উঠিব নহয় গতিকে গোটেই টকাবোৰ নিজৰ হাতৰ মুঠিলৈ লৈ আহকো মই আছো চিন্তা নকৰিবি সব চিজিল কৰি পেলাম আগতে সেই গজনে হজ সিটোক খেদি লওঁ ৰ কথাবোৰ দেখোন মিছাকেও কোৱা নাই মোৰ দেখোন একোৱে নাথাকিব আচলতে আপোনালোকে কাকতিৰ পপুলাৰিটি দেখা নাই না সেইকাৰণে আণ্ডাৰ এষ্টিমেট কৰি আছে ঘৰৰ মানুহবোৰে যদি এনেকুৱা খেলি মেলি কৰে বৰ দিগদাৰ হ'ব নহয় এটা কাম কৰোঁ নেকি মই কাকতিয়নীক বুজাওঁ নেকি কাকতি 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 আমাক মাতি মানুহটো কলৈ গ'ল মিছেছ কাকতি মিছেছ কাকতি ৰ'বচোন ৰ'ব আপুনি কাকতিক মাতিবলৈ এৰি কাকতিয়নীকহে মাতিছে দেখোন স্বভাৱ নগ'ল চালনীয়ে বেজি ঘাঁহিছে চাবচোন এনেকে মাতিলে কাকতি কেনেকে দৌৰি আহে মিছেছ কাকতি দেখিলে কেনে দৌৰি আহিছে কি দেখিলে নহয় মানে হ'ব বক আপুনি কি কৈ আছিলে নহয় মানে এখেতে কৈছে কাকতিয়নী বুলি মাতিলে হেনো আপুনি দৌৰি আহিব আচলতে কাকতিয়ে মোলৈ ভয় কৰে কিজানি তেওঁৰ সংসাৰত খেলি মেলি লগাই দিয়ে আচলতে মোৰ চেহেৰাটোৱে এনেকুৱা অলপ বেছি হ'ল নেকি আইনাত নিজৰ চেহেৰাটো চাইছে আইনায়ো চাগে আপোনাৰ চেহেৰাটো প্ৰতিফলিত কৰিবলৈ টান পায় আপুনি কাকতিয়নীক মাতি মোৰ সংসাৰখন খেলি মেলি কৰিব বুলি ভয় খাই মই দৌৰি অহা নাই বুজিছে বৰা দেউ ঘৰতে খেলি মেলি হৈ গ'ল খেলি মেলি কিহৰ খেলি মেলি ঘৰত অপ'জ কৰিছে মই বোলে নিৰ্বাচন খেলি পইচাবিলাক নষ্ট কৰিম ঘৰতে যদি এই অৱস্থা তেন্তে কি কৰিব বাদ দিয়ক ঠিক কৈছে এখেতৰ কাৰণে লোকেল মদৰ দোকানেই বেষ্ট হ'ব কাকতিয়ে যেতিয়া এবাৰ সিদ্ধান্ত ল'লে আচলতে আপোনালোকে কাকতিৰ পপুলাৰিটি দেখা নাই না সেইকাৰণে আণ্ডাৰ এষ্টিমেট কৰি আছে ঘৰৰ মানুহবোৰে যদি এনেকুৱা খেলি মেলি কৰে বৰ দিগদাৰ হ'ব নহয় এটা কাম কৰোঁ নেকি মই কাকতিয়নীক বুজাওঁ নেকি অকলে আপুনি কিডাল বুজাব মই বুজাম নিৰিবিলিভাৱে হ'ল লুচ্চামি আখ্যান পাঠ কৰা হ'ল আৰু আপুনি অত বছৰে একেই থাকিলে নহয় কুকুৰৰ নেজ মাটিত পুতি থোৱাৰ পাছতো সেই আকৌ তেৰা শুনক আপোনালোকে একো কৰিব নালাগে যি কৰিব লগা আছে মই কৰিম কিন্তু কি কৰিম সেইটো কওক হেৰি কওক জেল নে প্ৰলোভন দিয়ক লোভ দেখুৱাওক পাৰিলে ঘৰৰ গোটেই সোপা মানুহক ভাগ ভাগ কৰি পেলাওক এইটো ৰাজনীতি ঠিকেই সকলোৱে মোৰ বিৰুদ্ধে একগোট হৈছে সকলোকে ভাগ ভাগ কৰি দিব লাগিব গুড চাইছন এতিয়া যাওক মানে এনেকৈ গুচি যাম একো নোখোৱাকৈ মই কিন্তু চাহ তাহ ঘৰত খাই অহা নাই ময়ো হেৰি কাকতি ঘৰত চাহ তাহৰ ব্যৱস্থা কৰক ঘৰলৈ অহা মানুহক মৰমৰে মাত সাৰ দিয়ক বাটত যাকে লগ পাই থাকে মাতক মুঠতে মানুহৰ দুখত দুখী হওক সুখত সুখী হওক
মুঠতে অভিনয় মানৱ দৰদী অভিনয় কি ভেবা লাগি চাই আছে হে নিজকে সলনি কৰ বেয়া কোৱা নাই ফটকৈ খংটো উঠি যায় হে থেংক ইউ বৰাদেউ মোষ্ট ৱেলকাম এতিয়া এটা কাম কৰক আপোনালোকে এই 20 টকাটো লওক হেৰি কৰক 10 টকা ভগাই ল'ব বাটত চাহ খাই ল'ব আৰু এই 2 টকীয়া বিস্কুট পাই নহয় বিস্কুট এনেকৈ ডুবাই খাই ল'ব এতিয়া যাওক এওঁ দেখিলে আকৌ এইখন লংকা কাণ্ড হ'ব বুজিছে নাই আৰে গাবলাত হে বৰাদেউ ঠিকেই কৈছে পলিটিক্স প্ৰথমতে ঘৰতে পলিটিক্স আৰম্ভ কৰিব লাগিব ডিভাইড এণ্ড ৰুল খুৰা অৱশ্যে এতিয়ানো ক'বলৈ আৰু কিটো আছে ৰ'বাহে মই তোমাক কথা এটা সুধো সিদিনা আমাৰ এই তোমাৰ লগত আছিল নেকি মই মিছা কথা নকওঁ আছিল কিন্তু চব খেলি মেলি কৰি পেলালে হেৰা ৰ'বাচোন ৰ'বা খুৰা অৱশ্যে এতিয়ানো ক'বলৈ আৰু কিটো আছে ৰ'বাহে মই তোমাক কথা এটা সুধো সিদিনা আমাৰ এই তোমাৰ লগত আছিল নেকি মই মিছা কথা নকওঁ আছিল কিন্তু চব খেলি মেলি কৰি পেলালে নহ'লে ইমান সময় আপুনি মোক হেৰাবলৈ নামাতি যোৱাই বুলি মাতিলেহেঁতেন কিন্তু নহ'ল হ'ব দিয়ক তাই মোৰ লগত অভিনয়হে কৰিলে কিনো কৰিব আৰু দুখ নকৰিব ৰ'বাহে মই দুখ কৰিবলৈ কিটো আছে তাই তোমাক কিবা কৈছিল নেকি কৈছিল কিন্তু এতিয়া সেই সকলোবোৰ অপ্ৰাসংগিক হৈ থাকিল অপ্ৰাসংগিক বাদ দিয়া শ্বিলঙলৈ যোৱাৰ কথা কিবা কোৱা নাই কিন্তু মই কালিহে গম পালোঁ তাই শ্বিলঙলৈ গৈছে বুলি আৰু বোলে ঘূৰিও নাহে তাই আকৌ কিয় ঘূৰি নাহে ক'ব নোৱাৰোঁ বুজিছে মই সেই অধ্যায় সামৰি দিয়ে মাৰিছোঁ বেয়া নাপাব আপোনাৰ জোৱাই হ'ব নোৱাৰিলোঁ তাই ঘূৰি নাহো বুলি কিয় ক'ব তাই ডাঙৰ হৈছে যেতিয়া তাই বিয়া কথাটো আমি চিন্তা কৰিবই লাগিব আৰু তাইৰ মতত আমি তাইক যাৰে তাৰ লগত বিয়া নিদিওঁ নহয় ঠিকেই কিন্তু ছোৱালীয়ে আকৌ বুজি পাব লাগিব নহয় এতিয়া আপুনিয়ে চাওক তাই মোৰ নিচিনা ল'ৰা এটা ক'ত পাব বাৰু কওকচোন হ'ব কিডাল আছে হে তোমাৰ কাম চাম কি কৰে তাৰ একো ঠিক নাই হ'ব থোৱা বুঢ়া ৰাতি মদকণ খোৱাৰ সময়ত সেইটো কথা মনত নপৰিল কথা ক'বলৈ আহিছে হ'ব ময়ো বিচাৰি ল'ম ভাল শহুৰ এজন আৰু টকা থকা ছোৱালী এজনী হেই যেনেকৈ লক্ষ্মণক জীয়াবৰ কাৰণে হনুমানে পৰ্বত পাহাৰ চলাট কৰি সঞ্জীৱনী বিচাৰি আনিছিল ঠিক তেনেদৰে বিচাৰিলেহে আপুনিও হয়তো পাব পাৰে এটা ভাড়া ঘৰ কিনকিনিয়া বৰষুণত ঘৰ উটি যায় কাঁহী বাতি ভাতৰ চৰু পানী টুটি যায় কিনকিনিয়া বৰষুণত ঘৰ উটি যায় কাঁহী বাতি ভাতৰ চৰু পানী টুটি যায় যে কৰো হাই হাই আসিবনো পায় না বিছনাৰ ওপৰত চেল মাছে জপিয়া শুনিয়ক সৰ্বজন আমাৰ অৱচন ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ